সূৰ্যৰ বাবে ডাইৰেক্ট মাইকী লগত কাজিয়া লাগিলে নহ'লে তাৰ একদম পুৰা পাহাৰ বাপৰে সেইটো নিজৰ খেতি আৰু একদম মজা নিজৰ ঘৰতে কোৱা বিন্দাছ খাব পাৰি একদম অসমীয়া ল'ৰা যেতিয়া কেলা বাল এইবিলাক কিবা কিবি ওলাব এইবিলাক ইমান খালি গুড মৰ্ণিং অসমবাসী ৰাইজটো কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৰে ভাল তো ৰাতিপুৱা একদম বিন্দাছ উঠি গ'লোঁ আৰু উঠি চিধা মুখখন ধুলোঁ মুখখন ধুই চাহ খালোঁ চাহ খাই ৰুটি খালোঁ আৰু এতিয়া তেনেকৈ ওপৰলৈ আহি বস্তুখিনি পেকিং কৰি আছোঁ যিহেতু বেছি দেৰি কৰিলে মানে বেয়া সোনকালে গ'লে মানে অলপ বেছিকৈ আগবাঢ়ি থাকিব পাৰিম গৈ থাকিব পাৰিম খোজকাঢ়ি আৰু আজি বঙাইগাঁও চাওঁ ক'ত ক'ত কি পাওঁ আপোনালোকক দেখাম আৰু তাৰপাছত আমি বঙাইগাঁৱৰ পৰা ওলাই যাম কোকৰাঝাৰ তো চাওঁ কি দেখাব পাওঁ আপোনালোকক আৰু যিহেতু মই ইমানখিনি কষ্ট কৰি আছোঁ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিলে বহুত ভাল লাগিব আৰু যেনে তেনেকৈ আহিছে মোৰ চেনেলটোলৈ তো সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব এটা ধুনীয়া কমেণ্ট কৰি দিব ভাল ভাল কমেণ্ট কৰিলে মানে পঢ়ি পিনে বহুত ভাল পাওঁ আৰু ভাল লাগে লাইক কৰি দিব তাৰপিছত আমি এতিয়া পেকিং কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আৰু 100K হ'লে উৰিষ্যা আৰু লাডাখ ট্ৰিপ হৈ যাব মানে তো অসমটো ঘূৰি লওঁ তাৰপিছততো যামেই আনো উৰিষ্যা জগন্নাথপুৰী আৰু লাডাখ তো সকলোৱে যিমান পাৰে ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব তো ব'লক এতিয়া সোনকালে পেকিং কৰি গৈ থাকোঁ আৰু কথা বতৰা পাতি দেৰিকৈ থাকিলেতো লাভ নাই ন আৰু এফালে একদম ভিউটো চাব পৰা ৰাতিপুৱা ৰ'দটো কিন্তু টানা মলাইছে দেই আজি ভালকৈ ৰ'দ দিব চাগে তো ৰাতিপুৱা এতিয়া জাষ্ট ওলাই আহিছোঁ আৰু ওলাই আহি পোনপ্ৰথমে এজন ব্যক্তিক লগ পালোঁ আপোনাৰ নামটো কি আছিলে কামাখ্যা মহাপাত্ৰ তো বিজনী ডিষ্ট্ৰিক্ট চিৰাং বিজনী বিজনী মই গৈছিলোঁ লক্ষ্মী মন্দিৰ তাত গৈছিলোঁ তো বিজনীৰ পৰা আহিছে আৰু তেখেতে লগ পালে বহুতখিনি সহায় সহযোগ কৰিলে ভাল লাগিলে আৰু ৰ'দটো পূৰা ধামাকা ৰ'দ দিছে তো ধন্যবাদ তো আমি এতিয়া গৈ আছোঁ লাহে ধীৰে আৰু ব'লক আৰু ৰ'দ চাওক কেনেকুৱা টানা ৰ'দ দিছে আজি তো বন্ধুসকল এইটো ৰাস্তাত পূৰা বহুত টাইমৰ পৰা মই গৈ আছোঁ ৰ'দ হোৱাৰ কাৰণে ইমান ভিডিঅ' বনোৱা নাই কিন্তু এইফালে একদম মন কৰিবলগীয়া বস্তু ধেৰ দেখিছোঁ মানে যেনেকৈ একদম তৰমুজ বাপৰে ইমান তৰমুজ মই ভাবি মানে দেখি পাগলা গৈছে ইমান তৰমুজ মানে এইটো চাইডে এইটো বেছিকৈ খেতি কৰে তৰমুজৰ খেতি কৰে নি এইটো চাইডে ইয়াতে ন অঁ সেইটো কাৰণে তৰমুজৰ ইয়াত বেছি আছে মানে তৰমুজটো বাপৰে এটাত কিমান কেজি 20 টকা বাপৰে কেজি মাত্ৰ 20 টকা ওচৰতে খেতি 1 কেজিত আপোনাৰ 20 টকাকৈ লয় তো এতিয়া আমিও খাম এই দাদাজনে মাতিলে দাদাজনে অলৰেডি কাটি আছে তাত তো এতিয়া আমি তাত যাম খাবৰ বাবে ব'লক অঁ ব'লক এইফালে চাওঁ একদম তৰমুজ কাটি ৰেডি এতিয়া আমি তেনেকৈ খাব লাগে এতিয়া অকল খাবলৈহে বল লাগে আৰু ন তুমি বন্ধ ক'লে এতিয়া তৰমুজটো খাব পাৰি একদম ধুনীয়াকৈ ঘৰতে কৰা ন খেতি নিজৰ খেতি আৰু একদম মজা নিজৰ ঘৰতে কৰা বিন্দাছ খাব পাৰি একদম তো এইফালে তৰমুজটো একদম পূৰা খতম কৰি দিলোঁ এডোখৰ এই দাদাজনলৈ থৈ দিলোঁ দাদা বিয়া পৰা নাই ন বিয়া পৰা নাই এইডোখৰ মই আপোনাৰ মানুহজনীলৈ থৈ দিছোঁ আপুনি বিয়া পাতিলে দি দিব এডোখৰ ঠিক আছে বাৰু এতিয়া গৈ থাকোঁ ব'লক তো বন্ধুসকল তৰমুজ খাই এতিয়া বিন্দাছ গৈ আছোঁ এইফালে বাটৰ মানুহে লগ পাই আছে তৰমুজ দি আছে মই খাই গৈ আছোঁ বৰ মজা আৰু এনেও ৰ'দ বেছি ৰ'দটো পুৰা ধামাকা ৰ'দ দিছে ঘাম বাছ হৈ গৈছে আৰু এই আগত আকৌ দোকান পালোঁ দেখিছে নাই আকৌ যদি আগত দিন নহয় আকৌ খাই দিম আকৌ তো আহি একদম পূৰা এটা সুন্দৰ ভিউ দেখিলোঁ এইফালে চাওঁ একদম পূৰা দেখিছেনে এখন ইয়াত চুমচান ঘাট বুলি কয় দেই এইডোখৰত ইয়াত মানে যোনবিলাক মানুহৰ মৃত্যু হয় তেখেতলোকক ইয়াত থৈ দিয়া হয় মানে আৰু এইফালে একদম এটা ডাঙৰ ব্ৰিজ আৰু ৰ'দ কিন্তু পূৰা ফাটাফাটি ৰ'দ দিছে আৰু এইফালে কিবা কামতো লাগি আছে মানে একদম এইফালে ইটো চাইডে আছে পাহাৰ ভাল লাগিছে হয় নাই বাৰু তৰমুজ খাই বন্ধুসকল এই গৰম মই সহ্য কৰিব পৰা নাই এনেকুৱাই ৰ'দ দিছে মানে তো সূৰ্যৰ বাবে ডাইৰেক্ট মাইকীৰ লগত কাজিয়া লাগিলে
নহ'লে তাৰ ৰাতি কালি যোৱা ৰাতি তাৰ চাৰ্জ দিওঁতে মানে বেটেৰী চাৰ্জ বেছি অভাৰ হৈ গ'ল। মানে যেনেকৈ টমটমখনৰ অভাৰ চাৰ্জ হৈ যায় যে ঠিক তেনেকুৱা অভাৰ চাৰ্জ হৈ গ'ল। মানে এটা লিমিটত দিব লাগে। তো বেছি ভল্টেজ হ'ল চ' সেইটো কাৰণে চাগে আজি ফাটি চিটি একদম পূৰা পোহৰ দিছে। আৰু নহ'লে ডাইৰেক্ট মাইকীৰ লগত ভালকৈ লাগিলে, নহ'লে মাইকী বেলেগলৈ পলালে। তো যিকেইটা গৈ আছোঁ আৰু এইফালে ইমান গছ গছনি থাকিও বন্ধুসকল দেখিছেনে, এজাক বতাহ নাই। দেখিছে নাই বাৰু, ইমান গছ গছনি আছে। এতিয়া এফালে এটা সেউজীয়া পৰিৱেশন নাই বাৰু, ভাল লাগিছে। এইফালে চাওক একদম চবফালে সেউজীয়া 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 ধুনীয়া লাগিছে, একদম মজা লাগিছে ৰাস্তাত গৈ। খালী বতাহ এজাক নাই আৰু বেলিয়ে কিন্তু ভাল দিছে আজি। তো যি কি নহওক আৰু এইফালে গৰুৱে তৎ পোৱা নাই, মানুহে আৰু আমি ছাইডত চাহ বিচাৰি বহি আছে। হ'ব ৰ, তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ আৰু একদম যোনটো ৰাস্তাত গৈ আছোঁ ৰাস্তাটো চাওক একদম পূৰা ৰাস্তাটোৰ মাজে মাজে একদম পূৰা ধুনীয়াকৈ গছ গছনি ৰুই থোৱা আছে আৰু ইমান ধুনীয়াকৈ মানে ভাল লাগিছে আৰু লাইন লাইনকৈ ধুনীয়াকৈ ৰুই থৈছে। তো বহুত ভাল লাগিছে। গৈ আছোঁ আৰু এতিয়া ভাবিছিলোঁ কি মই 12টামান বজাত ৰখি দিম বুলি, কিন্তু এতিয়া 12টা বাজি গ'ল। পেট্ৰল পাম্পত ৰখিম, তেনেকৈ অলপ মুখত ধুনীয়াকৈ ধুম, মোবাইলটো অলপ চাৰ্জ দিম তেনেকৈ বুলি ভাবিছিলোঁ, অলপ জিৰাম তেনেকৈ ভাবিছিলোঁ। কিন্তু এতিয়া পেট্ৰল পাম্পে এইখিনি পোৱা নাই। পেট্ৰল পাম্পে কিমান দূৰত আছে। তো এতিয়া বঙাইগাঁও ৰোডত বিন্দাছ গৈ আছোঁ আৰু বঙাইগাঁও ইয়াৰ পৰা 10 কিলোমিটাৰ বা 8 কিলোমিটাৰ ধুনীয়াকৈ আছে। তো গৈ আছোঁ আৰু ৰ'দ যি ধামাকা দিছে নে কি ক'ম আৰু এটা কমেণ্ট দিছিলে এদিন মই ভিডিঅ'টা কিবা কেলা বুলি কৈছিলোঁ। তো সেইটোৰ ওপৰত এতিয়া মই কি বুলি ক'ম আৰু, অসমীয়া হ'লে কেলা বাল এইবিলাক থাকিবই। মোৰ থাকি কত বেয়া বেয়া কণ্টেণ্ট বনাই আছে, সেইবিলাক চকু নপৰা সাধাৰণ মই কেলা এটা কৰোঁতে আপোনালোকক চকু পৰি আছে। একো নাই বাৰু, এতিয়া গৈ আছোঁ আৰু এইটো অসমত থাকিলে অসমীয়া ল'ৰা যেতিয়া কেলা বাল এইবিলাক কিবা কিবি ওলাব, এইবিলাক ইমান খাটি দিব দৰকাৰ নাই। তো এতিয়া বলক গৈ সেইটো হৈছে মেইন ৰোড, দেখিছেনে গাড়ী ঘোঁৰা গৈ আছে ধুনীয়াকৈ। আৰু তাৰ পৰা নামি আহি মই একদম এখন পথাৰত আছোঁ। তো ভাগৰ লাগিলে আৰু যিহে ৰ'দ দিছে ইমান গৈ থাকিব নোৱাৰিতো, সেইটো কাৰণে অলপ বহিবলৈ আহিলোঁ ধুনীয়াকৈ। ইয়াতে বহি আছোঁ আৰু এইফালে একদম ভিউটো চাব নেকি আপোনালোকে, ভিউ চাওক কি সুন্দৰ কি সুন্দৰ চাওক। এইফালে একদম পূৰা পাহাৰ, বাপৰে ভাল লাগিছে হয় নাই বাৰু। আৰু এইফালে খেতি পথাৰ এনেকৈ কৰি মানুহ লাগি আছে, এইফালে গছ গছনি আৰু ধুনীয়া এজাক বতাহ মাৰি আছে ইয়াতে, বহুত ভাল লাগিছে। তো এতিয়া ইয়াতে অকণমান টাইম বহিম আৰু ইয়াৰ পৰা তাৰপিছত যাম। তো এইখন ঢেৰ ৰ'দ মানে একদম আনাম ৰ'দ, মই ক'লোঁ নাই একদম বেলি যে কাবালখন কাবালৰ যুদ্ধ হৈ আছে বেলি। তো এতিয়া সূৰ্য দেৱতা ভালকৈ লাগি আছে অকণমান। তো বহিলোঁ অকণমান টাইম, তাৰপিছত গৈছোঁ আৰু বতাহ কিন্তু ধুনীয়া মাৰি আছে, সেইটো কাৰণে বহি ভাল লাগিছে ইয়াত। মেইন ৰোড হয়, কাৰণ গাঁও বুলিও ক'ব নোৱাৰি, একদম পূৰা সুন্দৰ বিউটিফুল একদম এটা জেগাৰ মাজেদি মানে মই গৈ আছোঁ আপোনাৰ বাগেশ্বৰী টেম্পল বুলি কয়, তাত গৈ আছোঁ। আৰু এইফালে চাব পাৰে আপোনালোকে একদম সুন্দৰ ভিউ চাওক, পাহাৰ লাগে অসমৰ হয় নাই বাৰু মানুহক। তো এয়া হৈছে পৰিৱেশ অসমৰ, চাওক এটা সুন্দৰ ভিউ একদম চাৰিওফালে সেউজীয়া পৰিৱেশ। আৰু অসমত মানুহে বহুতে কয় পাহাৰ নাই পাহাৰ নাই পাহাৰ নাই, এইবিলাক কি পাহাৰ নহয় নেকি? এয়া চাওক পাহাৰ লাগে অসমৰ মানুহক, চাওক এয়া পাহাৰ দম পাহাৰ, আৰু সেইটো চাইডো পাহাৰ আছে ধৰিব পৰা নাই কাৰণেহে। তো ব'লক, আৰু যিসকলে কৈ থাকে নহয় অসমত পাহাৰ নাই তেখেতলোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অসমতো পাহাৰ আছে, মজা জেগা আছে, ফেচবুক আছে। তো বন্ধুসকল আহি বঙাইগাঁও টাউন পালোহি। আৰু কি মন্দিৰ আছিলে এইটো? বাগেশ্বৰ আছিলে। তো আমি তাত যোৱা কথা আছিলে, তাত গ'লোঁ, খালী বন্ধ আছিলে। তো ধুনীয়াকৈ আহি এতিয়া টাউন মানে একদম বঙাইগাঁও টাউন মেইন টাউনৰ পৰা এই মন্দিৰটো কি নাছিল নাম? এইটো বৈষ্ণৱ ধৰ্মসকলৰ মানে মন্দিৰ আৰু। তো ধুনীয়াকৈ ইয়াতে আছোঁ আৰু খোৱা বোৱা ধুনীয়াকৈ হৈ গ'ল। আৰু সেইফালে মই টেণ্ট লগাই ল'লোঁ আৰু ৰিক্স ল'ব নাই, মই ওলালে আৰু গান গালে চেচ। ৰাতি নে? অঁ গান গাই থাকে। আৰু আপোনাৰ ঘৰ ক'ত আছিলে? ধুবুৰী ডিষ্ট্ৰিক্ট। তো তেখেতলোকে ইয়াত কিবা কামৰ ক্ষেত্ৰত আছেহি আৰু এইফালে তেখেতলোকে হ'ব, মই সেই তাত টেণ্ট লৈ ল'লোঁ, তাতে হ'ম। তো যি কি নহওক লগ পাই ভাল লাগিলে। নামটো কি আছিলে? মোৰ নাম হৰিশ ৰায়। ধন্যবাদ। আৰু দুজনমান আছে, সেইকেইজন তলত আছে। যি কি নহওক বাৰু এতিয়া মন্দিৰ হওক বন্ধ কৰিলে নহয়, তলত দেখালোঁ হয় কেনেকুৱা ধৰণৰ কি ৰাতিপুৱা ন। তো আমি কাইলৈ সেই মন্দিৰভাগলৈ যাম, তাৰপিছত আমি ইয়াৰ পৰা ওলাই আপোনাৰ ডাইৰেক্ট কোকৰাঝাৰ মানে সেইটো চাইডে গৈ থাকিম আৰু। তো যি কি নহওক আজিৰ ভিডিঅ'টো ইমান আছিলে, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম নেক্সট ভিডিঅ'ত ধামাকা সৈতে। আৰু যিকেইজনে কৈ থাকে যে অসমত মানে পাহাৰ নাই অসমখন কেনেকুৱা কি নাই কৈ থাকে হয় নাই, তো সকলোৱে ভিডিঅ'বিলাক চাই থাকিব আৰু চব দেখাই থাকিম। ধন্যবাদ, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।